সোশ্যাল মিডিয়াৰ ফেম আৰু টকাৰ লোভ। আজিকালি সোশ্যাল মিডিয়াত বোল্ড ড্ৰেছিঙৰ ট্ৰেণ্ড উঠিছে। কিছুমান কণ্টেণ্ট ক্ৰিয়েটৰে কেৱল ফেম আৰু টকাৰ বাবে ই কৰে। তেওঁলোকে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ এনে কৰে। কিন্তু এইটোৱে সমাজত বেয়া প্ৰভাৱ পেলাব পাৰে। লাইক, কমেণ্ট আৰু ফলোৱাৰ্ছৰ লোভতে নীতি নৈতিকতা পাহৰিছে। তেওঁলোকে জানে যে বিতৰ্ক হ'লেই ভাইৰেল হ'ব। বোল্ড আউটফিট, বিতৰ্কিত ফটো আৰু ভিডিঅ' এইবোৰত মনোযোগ বেছি থাকে, কিয়নো দৰ্শকে এনে কণ্টেণ্ট বেছি ভাল পায়। ফলত কোম্পানী বা স্পন্সৰশ্বিপ পাবলৈ সহজ হয়, কিন্তু সমাজত ইয়াৰ প্ৰভাৱ ভাল নহয়। বিশেষকৈ আজিৰ যুগৰ কিশোৰ কিশোৰীসকলক ইয়াৰ ফলত ভুল পথে পৰিচালিত হয়। সোশ্যাল মিডিয়াই স্বাধীনতা দিয়ে, কিন্তু ইয়াৰ দায়িত্বও ল'ব লাগিব। বোল্ড ড্ৰেছিং কৰি ফেম আৰু টকা লাভ কৰিব পাৰি, কিন্তু ই দীৰ্ঘদিন স্থায়ী নহয়। প্ৰকৃত প্ৰতিভা আৰু যোগ্যতাৰে উন্নতি কৰাটোৱে বুদ্ধিমানৰ কাম।